Srijut Saswat Pritam Borua, Senior Instructor, Mechanical Engineering. Srijut Gopesh Kanu, Librarian, Polytechnical. এতিয়া আজিৰ নিযুক্তি প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালোঁ। অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যন শ্ৰী ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু আজি নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, 2021 চনৰ মে মাহত আমাৰ চৰকাৰ গঠন হৈছিলে আৰু নিৰ্বাচনৰ সময়ত আমি অসমৰ জনগণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ গঠন কৰিলে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম আৰু 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপন বা বিভিন্ন ধৰণৰ কন্ট্ৰেকচুৱেল বা আন বিভিন্ন ধৰণে আমি সংস্থাপনৰ ব্যৱস্থা কৰিম। আজি চাওঁতে চাওঁতে 4টা বছৰ পাৰ হৈ গ'ল। 1 লাখ চৰকাৰী চাকৰিৰ পৰিৱৰ্তে আজি পৰ্যন্ত আমি 1,20,840 গৰাকী যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। আজি সেই দিশত আৰু এখোজ আগুৱাই গৈ আমি 342 গৰাকী প্ৰাৰ্থীক পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত আমি নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছোঁ। আজি নিযুক্তি প্ৰদান অনুষ্ঠানৰ পিছত চৰকাৰী চাকৰি লাভ কৰা যুৱক যুৱতীৰ সংখ্যা 1,21,182 লৈ বৃদ্ধি হ'ব। আমাৰ চৰকাৰে নিযুক্তি দিয়াৰ সময়ত আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে এই নিযুক্তিৰ এটা উদ্দেশ্য থাকিব লাগিব আৰু ই আমাৰ শিক্ষা ব্যৱস্থা স্বাস্থ্য ব্যৱস্থাক সুদৃঢ় কৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছিলে যে আমাৰ জেনেৰেল কলেজসমূহক হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, পলিটেকনিক হওক বা মেডিকেল কলেজত হওক, আমি ইয়াতে বা এই গোটেই শিক্ষানুষ্ঠানবিলাকত আমি বিশেষকৈ অধ্যাপক অধ্যাপিকা পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিম। আপোনালোক সকলোৱে অৱগত যে অসমত মেডিকেল কলেজৰ নিযুক্তিৰ বাবে আমি অসম লোকসেৱা আয়োগৰ পৰিৱৰ্তে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বোৰ্ড এখন নিৰ্মাণ কৰিছিলোঁ। তাৰ ফলত মেডিকেল কলেজসমূহত নিযুক্তি এটা ত্বৰান্বিত ব্যৱস্থাৰে হয় আৰু প্ৰায় ক্ষেত্ৰতে মেডিকেল কলেজত পোষ্ট গ্ৰেজুৱেট কোৰ্ছৰ ৰিজাল্ট দিয়াৰ দিনাখনেই আমি অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰোঁ। কাৰণ আমি অনুভৱ কৰোঁ যে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানসমূহত খালি পদ থকাটোৱে বিভিন্নজনক
ক্ষতি কৰে, বিশেষকৈ ছাত্ৰ সমাজক বিস্তৰভাৱে ক্ষতি কৰে। কলেজৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে কলেজৰ গভৰ্নিং বডিৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ পিছত কেইবা হাজাৰো আমি মহাবিদ্যালয়সমূহত অধ্যাপক অধ্যাপিকাক নিযুক্তি দিবলৈ সক্ষম হৈছো। যোৱা প্ৰায় 10-15 বছৰ ধৰি অসমত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত নিযুক্তিৰ ব্যৱস্থাটো সুষম নাছিলে আৰু এই গোটেই ব্যৱস্থাটো এটা জটিলতাৰ পাকত আবদ্ধ হৈ আছিল। বিশেষকৈ এটা সময়ত আমি যেতিয়া নতুনকৈ ইঞ্জিনিয়াৰিং কলেজসমূহ কৰিছিলো, পলিটেকনিকসমূহ কৰিছিলো, আমাৰ চৰকাৰে যিকোনো কাৰণতে নহওক স্থায়ী নিযুক্তিৰ বিপৰীতে অস্থায়ী নিযুক্তিৰ ৰাস্তা বাছি লোৱাৰ কাৰণে আমি এটা যেতিয়া স্থায়ী নিযুক্তি দিবৰ কাৰণে চেষ্টা কৰিছিলো, পুৰণা লোকসকলেও আদালতৰ ওচৰ চাপিছিলে। স্বাভাৱিকভাৱে নতুন নিযুক্তিৰ ওপৰত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছিলে আৰু প্ৰায় 3টা বছৰ ধৰি আমি আদালতত এই নিযুক্তিৰ প্ৰক্ৰিয়াটো খুলিবৰ বাবে আমি এটা যাক প্ৰলং লিগেল বেটল বুলি কয়, আমি বহুত দিন আদালতৰ মাজত আবদ্ধ হৈ আছিলো। এটা সময়ত আমি সিদ্ধান্ত লৈছিলো যে আমি ডক্টৰ বা মেডিকেল কলেজৰ প্ৰফেচাৰ যেনেকে আমি নিযুক্তি দিওঁ, আমি ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকতো নিযুক্তিৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰিবলৈ আমি এটা ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ড এটা আমি আৰম্ভ কৰিম, যাতে সেই বোৰ্ডটোৰ কাম কেৱল মাত্ৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিকতে নিযুক্তি দিয়াত আবদ্ধ থাকে আৰু লোকসেৱা আয়োগো তেওঁলোকৰ ব্যস্ত কৰ্মসূচীৰ পৰা ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজখিনি আঁতৰি গ'লে তেওঁলোকেও সকাহ পাব। তাৰ ফলত লোকসেৱা আয়োগেও ACS APSৰ পৰীক্ষা প্ৰতি বছৰে অনুষ্ঠিত কৰিব পাৰিব। যেতিয়া আমি ৰিক্ৰুটমেন্ট বোৰ্ড গঠন কৰিলো, তাকো আদালতত চ্যালেঞ্জ কৰা হ'ল আৰু তাৰটো আমি বহুত দিন আদালতৰ ভিতৰত আবদ্ধ থাকি এটা সময়ত আমি কোৰ্টক কনভিন্স কৰিব পাৰিছিলো যে ইট ইজ ইন দ্য বেষ্ট ইন্টাৰেষ্ট অফ আৱাৰ সিস্টেম, আমাৰ ইয়াত স্বচ্ছ নিযুক্তি হ'ব আৰু সম্পূৰ্ণ স্বচ্ছতাৰে আমি অধ্যাপক অধ্যাপিকাসকলক নিযুক্তি কৰিব পাৰিম। গতিকে আমাক ৰিক্ৰুটমেন্ট বোৰ্ডৰ জৰিয়তে নিযুক্তি দিয়াৰ অধিকাৰ দিব লাগে আৰু আমি আদালতক জনাইছিলো যে মেডিকেলত আমি কেনেকৈ ব্যৱস্থাত সফল হলো। 3টা বছৰৰ পিছত অৱশেষত আদালতে আমাক ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডৰ জৰিয়তে নিযুক্তি দিবলৈ অনুমতি দিলে আৰু পুৰণা চলি থকা পৰীক্ষাসমূহৰো ফলাফল লোকসেৱা আয়োগক দিবৰ বাবে অনুমতি দিয়ে। ইয়াৰ ফলত 2024 চনত আমি লোকসেৱা আয়োগৰ জৰিয়তে 76 গৰাকী আৰু 2024-25 চনত আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডৰ জৰিয়তে 630 গৰাকী অধ্যাপক অধ্যাপিকা বা আন বিভিন্ন ধৰণৰ পোষ্টত নিযুক্তি দিবলৈ আমি সক্ষম হ'ব পাৰিলো। ইয়াৰ ফলত আজি আমাৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজবিলাকত নিযুক্তিৰ বাবে আমি লোৱা প্ৰচেষ্টা এক প্ৰকাৰ সফল হ'ব পাৰিছে আৰু 100টামান পোষ্টক বাদ দিলে আমাৰ 26খন চৰকাৰী পলিটেকনিক আৰু 7খন ইঞ্জিনিয়াৰিং কলেজত অধ্যাপক অধ্যাপিকাৰ ৰিক্ত পদ প্ৰায় সম্পূৰ্ণৰূপে পূৰণ হৈছে। ইয়াত অলৰেডি যিখিনি আমি এডভাৰটাইজ কৰিছিলো তাৰ আৰু 60টামান গোচৰৰ 60টামান ৰিক্ৰুটমেন্টৰ কাম চলি আছে। অহা 2 মাহত সেই 60টাও আমি নিযুক্তি দিব পাৰিম।
তাৰ ফলত ইঞ্জিনিয়াৰিং কলেজবিলাকত বছৰটো ৰিটায়াৰমেণ্ট লোৱা ছাত্ৰ ছাত্ৰীক বাদ দিলে বা শিক্ষক শিক্ষয়িত্ৰীক বাদ দিলে অলমোষ্ট 100% ভেকেন্সি আমি পূৰণ কৰিব পাৰিম যোৱা কেইটামান বছৰত অসমত ইঞ্জিনিয়াৰিং কলেজবিলাকত পলিটেকনিকসমূহত অধ্যাপক অধ্যাপিকাৰ অসুবিধাৰ বাবে আমাৰ যিটো ষ্টেণ্ডাৰ্ড হ'ব লাগিছিল সেই ষ্টেণ্ডাৰ্ড বহু পৰিমাণে হ্ৰাস পাইছিলে যোৱা কেইদিনমান আগতে মই অসমৰ এগৰাকী বিদগ্ধ পণ্ডিত আৰু আমাৰ তেখেত ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যন আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিলে আৰু আমাৰ অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল আছিলে ডক্টৰ নিৰ্মল চৌধুৰী তেখেতক মই সাক্ষাৎ কৰিব যাওঁতে তেখেতে মোক ইঞ্জিনিয়াৰিং কলেজসমূহৰ ডিটৰিয়েশ্যন যিটো ষ্টেণ্ডাৰ্ডৰ ডিটৰিয়েশ্যন হৈছে তাৰ ওপৰত তেওঁ গভীৰ উৎকণ্ঠা প্ৰকাশ কৰিছিলে তেওঁ কৈছিল যে বিশেষকৈ আমাৰ ইঞ্জিনিয়াৰিং কলেজ কেইখনত প্ৰফেচাৰ নথকা বাবে গোটেই কেইখন কলেজত ষ্টেণ্ডাৰ্ড বহু পৰিমাণে কম হৈছে তেতিয়া মই তেখেতক কৈছিলোঁ যে আমি ব্যৱস্থা লৈছিলোঁ আৰু আজি প্ৰায় আমি 100% ৰিক্ৰুটমেণ্ট কৰিবলৈ সক্ষম হ'ম আৰু ৩-৪ মাহৰ ভিতৰত আমি সেই আইডিয়েল অৱস্থাটোত আমি গৈ পাম আমি সকলোৱে জানো যে আমাৰ ইঞ্জিনিয়াৰিং কলেজসমূহত বহুত ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে আৰু যিখিনি ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং কলেজত পঢ়িব আহে তেওঁলোক এক প্ৰকাৰ ক'ব গ'লে এটা ইনোভেটিভ মাইণ্ডছেট বা এটা নতুন কিবা এটা কৰাৰ মানসেৰে আমাৰ ইঞ্জিনিয়াৰিং কলেজসমূহত আহে কিন্তু আমি যদি দেখা পাওঁ যে কেম্পাছ ৰিক্ৰুটমেণ্টত আমাৰ কলেজ কেইখনক অগ্ৰাধিকাৰ দিয়া পৰ্যায়লৈকে আমাৰ যিটো ষ্টেণ্ডাৰ্ড হ'ব লাগিছিল সেই ষ্টেণ্ডাৰ্ডত আমি থিয় হ'ব পৰা নাই আজি যদি আমি চাওঁ টাটাই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে অসমত নুমলীগড় ৰিফাইনেৰীত এক্সপানশ্যন হৈছে আমাৰ যিটো বেম্বৰ পৰা ইথানল সেকেন্ড জেনেৰেশ্যন আমাৰ ইথানল প্ৰডাকশ্যনৰ কাম অসমত আৰম্ভ হৈছে অহা কেইটামান দিনৰ ভিতৰতে নামৰূপত আমাৰ সাৰ কাৰখানা আৰম্ভ হ'ব আৰু ৰাজ্য চৰকাৰে অসমত দুটাকৈ থাৰ্মেল পাৱাৰ প্লেণ্ট বনোৱাৰ বাবেও প্ৰচেষ্টা কৰি আছে লাহে লাহে মই লক্ষ্য কৰোঁ যে অহা 5-6 বছৰত অসমত আমি মেনুফেকচাৰিং যিটো কাম আমি বহুত দিন আমাৰ নাছিলে অইল ইণ্ডিয়া আৰু ONGCক বাদ দি আমাৰ মেনুফেকচাৰিঙৰ কাম অসমত একেবাৰে নাছিলে লাহে লাহে আমি অসমত মেনুফেকচাৰিঙৰ কাম আৰম্ভ কৰিব পাৰিম যোৱা অহা কেইদিনমানৰ ভিতৰতে সৰু চিমেণ্ট ফেক্টৰী নহয় 10,000 crores ইনভেষ্ট কৰিব বিচৰা দুটা লাৰ্জ চিমেণ্ট ফেক্টৰী আহিব ডাঙৰ দুটা প্ৰাইভেট সেক্টৰে কৰিব আৰু অসমৰ যুৱক যুৱতীক কৰ্মসংস্থাপন দিবৰ বাবে আন বহুতো উদ্যোগ বাহিৰৰ পৰাও অসমলৈ আহিব খোজে বাট মই যেতিয়াই তেওঁলোকৰ লগত কথা পাতো যে আপোনালোকে অসমত ৰিক্ৰুটমেণ্ট যিমান কৰিব লাগে আপোনালোকে কিয় কৰা নাই তেওঁলোকে পুনে পুনে আমাৰ ইঞ্জিনিয়াৰিং কলেজ কেইখনৰ ষ্টেণ্ডাৰ্ডৰ কথা আৰম্ভ কৰে ৱাশ্বিংটন ডিক্লেৰেশ্যনত আমাৰ এখনো কলেজ নাইও আৰু আমি যাবৰ বাবে চেষ্টাও কৰা নাই দ্বিতীয়তে আমাৰ ইয়াত কোনো এখন কলেজতে ষ্টাৰ্টআপ আৰু ইনোভেশ্যনৰ ওপৰত কোনো কাম হোৱা নাই আমি যদি চাব যাওঁ যে আমাৰ ইনকিউবেশ্যন কোনো এখন IIT গুৱাহাটীত যেনেকৈ ইনকিউবেশ্যনৰ ওপৰত বহুত কাম হৈছে আমাৰ কোনো এখন ইঞ্জিনিয়াৰিং কলেজতে আমি ইনকিউবেশ্যনৰ ওপৰতো বিশেষ একো কাম কৰিব পৰা নাই তথা কথিত বা যিটো ট্ৰেডিশ্যনেল পঢ়া সেই পঢ়াটোৱে আমাৰ নতুন যিটো ইণ্ডাষ্ট্ৰী 4.0 যিটো ৰিভলিউশ্যন আহিছে তাৰ লগত আমি বহুদিন খাপ খাই ট্ৰেডিশ্যনেল ইঞ্জিনিয়াৰিং কলেজত আমি
আমাৰ মেন পাৱাৰ আমি ক্ৰিয়েট কৰিব নোৱাৰো বহুত সময়ত আমাক আহি ল'ৰা ছোৱালীবিলাকে কয় স্যাৰ নেপকো কক আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেণ্ট হ'ব লাগে ONGC কক আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেণ্ট হ'ব লাগে মানুহে সদায় বজাৰৰ পৰা আটাইতকৈ ভাল বস্তুটো কিনিব খোজে কাৰণ এজন ল'ৰাই যদি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত জ্ঞান আছে তেওঁ যদি গোটেই প্ৰযুক্তিৰ কথাখিনি জানে মেচিন লাৰ্নিঙৰ বিষয়ে জানে 3D প্ৰিন্টিঙৰ বিষয়ে জানে আমি দাবী কৰিলে কোম্পানী এটাই সেই বিষয়ে নজনা ল'ৰা এজনক ৰিক্ৰুটমেণ্ট নকৰে যেতিয়া বজাৰত আপোনালোকে বজাৰ কৰিব যায় তেতিয়া আপোনালোকৰ গাঁৱৰ বা চিনাকি বেপাৰী এজনে যদি এটা মাছ বিক্ৰী কৰিব খোজে যেটো দেখিলে গম পায় যে 2-3 দিন আগৰ পৰাই মাছটো বজাৰত আছে আৰু এটা যদি ফ্ৰেছ মাছ অচিনাকি মানুহ এজনেও যদি বজাৰত লৈ আহে স্বাভাৱিকভাৱে আমি ফ্ৰেছ মাছটো কিনিবৰ বাবে যত্ন কৰিম যেটো জিআই আছে যেটো একেবাৰে কানখন উঠাই দিলে ৰঙা ৰঙা দেখা পাম আমি হেতুকে ডেফিনেটলি কিনিম সো বজাৰত আমি যি ধৰণে ব্যৱহাৰ কৰো কোম্পানী বা মাল্টিনেশনাল বিলাকেও তেওঁলোকৰ এপ্ৰোচটো সেম 10খন ইঞ্জিনিয়াৰিং কলেজত যাব 20খন ইঞ্জিনিয়াৰিং কলেজত যাব আৰু বেস্ট যেটো প্ৰডাক্ট পাব হেতু তেওঁলোকে কিনি লৈ যাব আমাৰ উদ্দেশ্যটো হ'ব লাগে যে আমি কেনেকে বেস্ট প্ৰডাক্ট এটা নিৰ্মাণ কৰিম আৰু আপোনালোকে জানে যে ভাৰতত যি ধৰণে জিডিপি বাঢ়িছে আমি যি ধৰণে বিশ্বৰ তৃতীয় ইকনমি হ'ব গৈ আছো যি ধৰণে কোৱান্টাম ফিজিক্সৰ ওপৰত কাম হৈছে যি ধৰণে সেমিকন্ডাক্টৰৰ ওপৰত কাম হৈছে যি ধৰণে ইলেক্ট্ৰনিক্সৰ ওপৰত কাম হৈছে ভাৰতত ভাল ইঞ্জিনিয়াৰৰ বাবে চাকৰি কেতিয়াও সমস্যা হ'ব নোৱাৰে আজি আমাৰ ভাৰতে আটাইতকৈ বেছি ষ্টাৰ্টআপৰ পৰা গৈ আমি আটাইতকৈ বেছি ইউনিকৰ্ন আমাৰ ৰাজ্যত আছে আমাৰ দেশত আছে গতিকে আমাৰ দেশত উদ্যমিতা আৰু মেধা এই দুইটা শক্তি থকা ল'ৰা ছোৱালীৰ চাকৰি কেতিয়াও সমস্যা হ'ব নোৱাৰে মই সেইভাবে বিচাৰো যে আমাৰ একচুয়ালি 7খন নহয় অসমত যদি মেডিকেল কলেজ 14খন হৈছে বা 28খন হ'ব গৈ আছে ইঞ্জিনিয়াৰিং কলেজও আমি যথেষ্ট বঢ়াব গৈ আছো অলমোস্ট 8খন ইঞ্জিনিয়াৰিং কলেজ বিভিন্ন ষ্টেজেস অফ কনষ্ট্ৰাকচনত আছে কিন্তু আমাৰ ইঞ্জিনিয়াৰিং কলেজ সমূহত সেই ডিজিআৰ যেটো ষ্টেণ্ডাৰ্ড হেতু আমি আনিব লাগিব আৰু হেতু আনিব পাৰিলে আমাৰ ইঞ্জিনিয়াৰ সকলে যেটো মই এক প্ৰকাৰ ক'ব খুজো যে গভৰ্ণমেণ্টৰ যি ইঞ্জিনিয়াৰে কাম কৰিব আহে তেওঁলোক অকল আন্ডাৰ এমপ্লয়েড নহয় দে আৰ আন্ডাৰ পেইড অলসো কাৰণ এজন ইঞ্জিনিয়াৰে যদি ভাল কৰি তেওঁলোকৰ মেধা আৰু উদ্যমিতা থাকে স্যালাৰি তেওঁলোকে নিজে নেগোশিয়েট কৰে যে মোক মাহত 5 লাখ লাগিব 8 লাখ লাগিব 10 লাখ লাগিব 12 লাখ লাগিব 15 লাখ লাগিব আজি আইআইটিৰ এজন ষ্টুডেন্টে আফটাৰ পাসিং আউট হি নেগোশিয়েট দা স্যালাৰি তেওঁ কোনো দিব নোৱাৰে তেওঁ নেগোশিয়েট কৰে যে মোক আটাইতকৈ যত বেছি দিম তাতে আমি যাম কিন্তু আজি আমাৰ অসমৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাস কৰা উইথ এক্সেপশন অফ ফিউ সকলে যেতিয়া মোক খুদে স্যার পিডব্লিউডি ইন্টারভিউ কেতিয়া ওলাব ডিআরডিৰ কেতিয়া ওলাব পিএইচসি কেতিয়া ওলাব তেতিয়া মই এটাই কথা দেখো যে they want to join where they will be paid less in compared to their counterpart in IIT Guwahati or IIT Roorkee or any other national institute আজি IIT Guwahati পৰা পাস কৰা ল'ৰা এজনক আমি পিডব্লিউ ডিপাৰ্টমেন্টত ইঞ্জিনিয়াৰ কৰিব কেতিয়াও আনিব নোৱাৰো আমি যদি ভাল এনআইটিৰ পৰা পাস কৰা ষ্টুডেন্ট এজনক আমি কেতিয়াও পিএইচসি ডিপাৰ্টমেন্টত কাম কৰিব আনিব নোৱাৰো বিকজ whatever salary আমি তেওঁলোকক দিও for them it is a under employment আৰু এইটো তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ লগত খাপ নাখায় আমাৰ দুখন ইঞ্জিনিয়াৰিং কলেজৰ বহুত বেছি ডাঙৰ এটা লিগেসি আছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আৰু আসাম ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিকৰ ক্ষেত্ৰতো আমাৰ কেইবাখনো পলিটেকনিকৰ এটা ডাঙৰ লিগেসি আছে গুৱাহাটী
আমাৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হওক প্ৰিন্স অফ ৱেলছ হওক টু নেম ফিউ বহুত ডাঙৰ লিগেচি আছে আমি যদি এটা ভাল পৰিবেশ এটা আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত নিৰ্মাণ কৰিব পাৰো আমাৰ ভৱিষ্যত কিমান ভাল তাক আমি অনুভৱ কৰিব নোৱাৰো কেইদিনমান পিছত অক্টোবৰৰ পৰা জাপানৰ পৰা ইয়াত আহি ইনষ্টিটিউট হ'ব জাপানক মেন পাৱাৰ লাগে কোৰিয়াক মেন পাৱাৰ লাগে আৰু বিভিন্ন কেইদিনমান আগতে ইউএইৰ পৰা এম্বেছেডৰে আহি মোক লগ কৰিছে যে আপোনালোকক যিমান ইঞ্জিনিয়াৰ বা পলিটেকনিক পাছ কৰা ল'ৰা আছে আমাক আপোনালোকে দিয়ক ৰিকুৱাৰমেণ্ট এটাই যে অলপ নৰ্মেল চলি যোৱা জাপানীজ ভাষাটো শিকিব লাগে কোনোবাই কয় ভাষাও শিকিব নালাগে আমি শিকাই ল'ম তাৰ মানে আজি ইঞ্জিনিয়াৰ আৰু ইঞ্জিনিয়াৰিং ইনষ্টিটিউট পাছ কৰা ল'ৰা ছোৱালীৰ চাকৰিৰ বজাৰ অকল অসমতে সীমিত নহয় গ্লোবেলি there is a huge market কারণ আজিকালি ইমান বেছি ম্যানুফ্যাকচারিং আরম্ভ হইছে তাত আজি আমি যদি চাও যে বিশেষকৈ এনার্জিৰ ক্ষেত্ৰত এসময়ত এনার্জি আমি কয়লা দি উৎপাদন কৰিছিলো এতিয়া এনার্জিৰ সোলাৰেদি আৰম্ভ হল দুদিন পিছত আমি শুনিলো যে সোলাৰৰ লগত বায়োডিগ্ৰেডেবল মাছেদিও এনার্জি কৰিব পাৰি এতিয়া আমি শুনি আছো যে মাটিৰ তলত থকা যেটো টেম্পাৰেচাৰ ভূগৰ্ভৰ যেটো টেম্পাৰেচাৰ জিঅথাৰ্মেলেদিও আমি এনার্জি প্ৰস্তুত কৰিব পাৰো ইয়াৰ পিছত আহিলে যে পানী আমি হাইড্ৰোজেন অক্সিজেন ডিফাৰেন্স কৰি তাৰ পৰাও আমি হাইড্ৰোজেন ইউজ কৰিব পাৰো তাৰ পিছত আমি শুনিলো যে নহয় আমি গ্যাস সংগ্ৰহ কৰি আমি যেটো নরমাল আমি পাৱাৰ উৎপাদন কৰো তাক আমি অর্গানিক বা আমার যেটো কয় সাস্টেইনেবল এয়ার ফুয়েল আমি কৰিব পাৰো যে আজিকালি তাতো গ্ৰীণ এমোনিয়া কৰিব পাৰো এমোনিয়া নরমাল এমোনিয়া থাকে তাৰ লগত আমি গ্ৰীণ এমোনিয়া কৰিব পাৰো গ্ৰীণ এমোনিয়া ব্ৰেক কৰি আমি হাইড্ৰোজেন বনাব পাৰো অৰ্থাৎ ইমান বেছি বিশ্বত এনার্জিক ৰিপ্লেসমেন্ট কৰিবৰ কাৰণে ইমান বেছি টেকনলজিৰ আৰম্ভ হৈছে যে আমাৰ ষ্টুডেন্টে এই কথাবোৰ উপলব্ধি কৰিব নোৱাৰিলে আমাৰ চকু পিডব্লিউডি পিএইচসি আৰু ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টতে আবদ্ধ হৈ থাকিব আজি আমাক বেসিক্যালি আমি যিবিলাক কাম কৰাও ইঞ্জিনিয়াৰ সকলেদি সেই কামবোৰ ইঞ্জিনিয়াৰ সকলৰ কাৰণে যোগ্য কাম নহয় আমি তেওঁলোকৰ যোগ্যতাৰ বহুত তলত কাম কৰিব দিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাব আজিকালি ইঞ্জিনিয়াৰৰ প্ৰয়োজন নাই রাস্তার মই নিজে দেখিছো যে রাস্তাত ইঞ্জিনিয়ারজন নামত থাকে আসলতে রাস্তার কামবিলাক আজিকালি একোজন স্কিল ম্যান পাওয়ারে সম্পূর্ণ কৰি দিব পাৰে গতিকে ইঞ্জিনিয়ার কিহৰ কাৰণে লাগে ইঞ্জিনিয়ার আমাক ব্ৰাহ্মস বনাবৰ কাৰণে লাগে ইঞ্জিনিয়ার আমাক মিসাইল বনাবৰ কাৰণে লাগে ইঞ্জিনিয়ার আমাক ওয়ার্ল্ডৰ ইন্ডিয়া আকাশত স্পেস স্টেশন বনাবৰ কাৰণে লাগে আজি যদি এলন মাস্কে স্পেস স্টেশন বনাব পাৰিছে আকাশত আমি ভাৰতত স্পেস স্টেশন বনাব লাগে আমাক আজিকালি ইঞ্জিনিয়াৰ বহুত বেছি আমাক নেশন বিল্ডিংৰ বহুত ডাঙৰ কামত আমাক প্ৰয়োজন কিন্তু আমাৰ কলেজ বিলাকত আমি সেই ধৰণৰ এনভাইৰনমেন্ট এটা ক্ৰিয়েট কৰিব পৰা নাই আৰু তাৰ কাৰণে মই বিচাৰিছিলো যে ইঞ্জিনিয়াৰিং কলেজ বিলাকত এটা ফ্ৰেশ ব্লাড যাও নতুন উদ্যম যাও আৰু আমাৰ অধ্যাপক অধ্যাপিকা সকলে ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক সমূহত সেই ধৰণৰ নতুন চিন্তাৰ এটা বুনিয়াদ এটা নিৰ্মাণ কৰিব আজি যেটো আপোনালোকে ইয়াতে কলেজত জয়েন কৰিব পলিটেকনিকত জয়েন কৰিব মই এটাই অনুৰোধ কৰিম যে আমাৰ ষ্টুডেন্ট সকলক নতুন দিনৰ বাবে আমি প্ৰস্তুত কৰিব লাগে ইন্ডিয়াৰ ইন্ডাষ্ট্ৰি 4.0 ৰিভলিউশনৰ কাৰণে আমাৰ ম্যান পাৱাৰ ক্ৰিয়েট কৰিব লাগে আজি আমি দেখিছো যে ইয়াতে ষ্টাৰলিংক আহিব 5G 6G আমি যেনেকে আগবাঢ়ি গৈছো এই গুটেই ব্যৱস্থাটোত অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহ মানৱ সম্পদ নিৰ্মাণৰ অসমৰ পলিটেকনিক সমূহ টেকনিক্যাল আৰু স্কিল পাৱাৰ নিৰ্মাণৰ স্টাৰ্টআপ আৰু ইনোভেশনৰ এটা ডাঙৰ
কেন্দ্ৰ হৈ পৰিব লাগে, নাৰ্ভ চেণ্টাৰ হৈ পৰিব লাগে। আৰু যেতিয়াই এখন ৰাজ্যত কোৱালিটি মেন পাৱাৰ থাকে সেই ৰাজ্যখনলৈকে মেনুফেকচাৰিং আহিব আৰম্ভ কৰে। আমি যেতিয়া টাটাৰ লগত নেগোচিয়েট কৰিছিলোঁ প্ৰথম ছেমিকণ্ডাক্টৰ, প্ৰথম প্ৰশ্নটোৱে আছিল যে আপোনালোকৰ ইঞ্জিনিয়াৰিং কলেজ কিমান আছে। তাৰ পিছত আমাক সুধিছিল যে কোনখন কলেজে ৱাশ্বিংটন ডিক্লেৰেশ্যনৰ কাৰণে চেষ্টা কৰিছে। অৰ্থাৎ তেওঁলোকে প্ৰথম চিন্তা কৰে যে অসমত ইণ্ডাষ্ট্ৰি আনিলে ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে মেন পাৱাৰ আছে নে নাই। যদি আমি মেন পাৱাৰটো নাই বুলি কওঁ বা তেনেকুৱা কথা নাই বুলি কওঁ, বাকী ৰ মেটেৰিয়েল সুবিধা থাকিলেও আন সকলো সুবিধা দিলেও দে শ্ব' লটছ অফ ৰিলাক্টেন্সি। সেইকাৰণে আমি ইঞ্জিনিয়াৰিং আৰু আমাৰ পলিটেকনিকসমূহত এটা নতুন মেন পাৱাৰ মানৱ সম্পদ সৃষ্টিৰ বাবে আমি কাম কৰিব লাগিব। আৰু আজিৰ নিযুক্তি পোৱা যুৱক যুৱতীসকলকো মই আহ্বান কৰিম যে আপোনালোকে আমাৰ ইনষ্টিটিউট আৰু কলেজসমূহত তেনেকুৱা এটা মানসিকতা নিৰ্মাণৰ বাবে চেষ্টা কৰক। সেই আমাৰ কাৰণে সমাজৰ কাৰণে ই খুবেই প্ৰয়োজনীয়। আৰু মই ভাবোঁ যে আমাৰ নিজৰ ৰিকুৱাৰমেণ্টবিলাক পূৰ্ণ হৈ গ'লেও আজি আমি চাকৰি পালোঁ, বহুতৰ হয়তো ইমানেই কথা আছিল যে পলিটেকনিকত সোমাম, ইঞ্জিনিয়াৰিঙত সোমাম, লেকচাৰাৰ হ'ম। কিন্তু মই ভাবোঁ যে নিজৰ আকাংক্ষা পূৰ্ণ হোৱাৰ পিছত আমি আন সকলৰ বাবে নিজক ডেডিকেট কৰিব লাগে, সমৰ্পণ কৰিব লাগে। আৰু তেতিয়াহে আমাৰ ছ'চাইটিখন আগুৱাই যাব পাৰিব, সমাজখন আগুৱাই যাব পাৰিব। পুনৰ এবাৰ আজি নিযুক্তি পোৱা সকলোলৈ মই মোৰ শ্ৰদ্ধা, শুভেচ্ছা, অভিনন্দন জনাইছোঁ। আপোনালোকৰ পিতৃ মাতৃসকলকো মই মোৰ শ্ৰদ্ধা জনাইছোঁ। এজন আমি চৰকাৰী চাকৰিয়াল হ'ম, অধ্যাপক অধ্যাপিকা হ'ম, তাৰ লগত আমি যেন গোটেই জীৱনটো এজন ভাল মানুহ হৈ থাকিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিম। এই দুৱা আশাৰে আপোনালোকক পুনৰ অভিনন্দন জনাই শিক্ষা বিভাগক তেওঁলোকে মই যি ধৰণে কৈছিলোঁ যে এট দ্য এণ্ড অফ 5 years ইঞ্জিনিয়াৰিং আৰু পলিটেকনিকবিলাকত এটাও ভেকেঞ্চি থাকিব নালাগে, সেই দিশত তেওঁলোকে দ্ৰুতভাৱে কাম কৰিছে। আৰু মই ভাবোঁ যে বাই ডিচেম্বৰ আমি আমাৰ যিটো গ'ল আছিল তাতে আমি থিয় হ'ব পাৰিম। পুনৰ এবাৰ সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।